নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো সঞ্জীৱ মোটিভেশনৰ অন্য এটা প্ৰেৰণাদায়ক কাহিনীলৈ। এই যাত্ৰাত য'ত আমি শ্ৰীকৃষ্ণৰ পবিত্ৰ বাণীসমূহ তেওঁৰ জীৱনৰ পৰা শিকিবলৈ পাৰোঁ, কিদৰে জীৱনক সফল স্থিৰ কৰিবলৈ পাৰি। যদিহে আপুনি শ্ৰীকৃষ্ণৰ প্ৰকৃত ভক্ত হয় তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো আধাতে এৰি নাযাব। ভিডিঅ'টো শেষলৈকে চাওক। আপোনাৰ মন আৰু জীৱন দুয়োটাই সলনি হ'ব পাৰে, কাৰণ আধাৰুৱা জ্ঞানে জীৱনক কেতিয়াও সঠিক পথলৈ লৈ যাবলৈ নোৱাৰে। চেনেলটো লাইক সাবস্ক্ৰাইব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেনেহ'লে আহকচোন ভিডিঅ'টিৰ গভীৰতালৈ প্ৰৱেশ কৰোঁ। আজিৰ যুৱৰ প্ৰজন্মৰ মাজত অনিশ্চয়তাৰ ভয় এটা সৰ্বব্যাপী সমস্যা হৈ পৰিছে, য'ত অৰ্থনৈতিক অস্থিৰতা আৰু সামাজিক নীতি নিয়মৰ দ্ৰুত স্থানান্তৰৰ ফলত তেওঁলোকৰ ভৱিষ্যতৰ প্ৰতি উদ্বেগ বাঢ়িছে। ভগৱান শ্ৰীকৃষ্ণই গীতাত অৰ্জুনক শিকাইছে যে জীৱনৰ অনিশ্চয়তাৰ ভয়ৰ মূল কাৰণ হ'ল ফলাফলৰ প্ৰতি অত্যাধিক আসক্তি। তেওঁ কৈছিল, তুমি কেৱল নিজৰ কৰ্তব্য পালনৰ অধিকাৰী, কৰ্মৰ ফলৰ ওপৰত নহয়। আজিৰ যুৱক যুৱতীসকলে পৰীক্ষাৰ ফলাফল, কেৰিয়াৰ সফলতা বা সম্পৰ্কৰ স্থিৰতাৰ দৰে বিষয়ৰ ওপৰত অত্যাধিক চিন্তা কৰে, যিয়ে তেওঁলোকৰ মানসিক শান্তি কাঢ়ি লৈ যায়। শ্ৰীকৃষ্ণৰ এই শিক্ষাই যুৱকসকলৰ বৰ্তমানৰ মুহূৰ্তত মনোনিৱেশ কৰি নিষ্ঠাৰে কৰ্ম কৰিবলৈ প্ৰেৰণা দিয়ে, যাতে তেওঁলোকৰ অজ্ঞাতৰ ভয়ৰ পৰা মুক্ত হৈ জীৱনৰ প্ৰত্যাহ্বানসমূহৰ সৈতে সাহসেৰে মোকাবিলা কৰিবলৈ পাৰে। শ্ৰীকৃষ্ণই অৰ্জুনক আত্মাৰ চিৰন্তন স্বৰূপৰ বিষয়ে শিকাই কৈছিল, আত্মাই কেতিয়াও জন্মও নলয়, মৃত্যুও নহয়, ই অমৰ। আজিৰ যুৱকসকলে সামাজিক মাধ্যমৰ চাপ, সমনীয়াৰ সৈতে তুলনা আৰু সমাজৰ মাপকাঠিৰ ফলত নিজৰ পৰিচয়ৰ বিষয়ে অনিশ্চয়তাত ভোগে। এই বাহ্যিক প্ৰভাৱসমূহে তেওঁলোকৰ মনত অপৰ্যাপ্তৰ ভাৱ জগাই তোলে, যাৰ ফলত তেওঁলোকৰ নিজৰ মূল্যৰ বিষয়ে সন্দেহ হয়। শ্ৰীকৃষ্ণৰ শিক্ষাই যুৱকসকলক নিজৰ আভ্যন্তৰীণ শক্তিৰ সন্ধান কৰিবলৈ আহ্বান জনায়, য'ত তেওঁলোকে বুজিব পাৰে যে তেওঁলোকৰ প্ৰকৃত স্বৰূপ বাহ্যিক সফলতা বা বিফলতাৰ দ্বাৰা পৰিৱৰ্তিত নহয়। এই আত্মজ্ঞানৰ জৰিয়তে যুৱকসকলে নিজৰ অনিশ্চয়তাক ভয় নকৰি বৰঞ্চ ইয়াক ব্যক্তিগত বিকাশৰ সুযোগ হিচাপে গ্ৰহণ কৰিব পাৰে। শ্ৰীকৃষ্ণই অৰ্জুনক সফলতা আৰু বিফলতাৰ মাজত সমদৃষ্টি ৰাখিবলৈ পৰামৰ্শ দিছিল। আজিৰ যুৱকসকলৰ বাবে এই শিক্ষা অতি গুৰুত্বপূৰ্ণ, কাৰণ তেওঁলোকে প্ৰায় জীৱনৰ উত্থান পতনৰ মাজত মানসিক অস্থিৰতাৰ সন্মুখীন হয়। পৰীক্ষাত বেয়া নম্বৰ, চাকৰি সাক্ষাৎকাৰত বিফলতা বা সম্পৰ্কৰ ভাঙোনৰ দৰে ঘটনাই তেওঁলোকৰ আত্মবিশ্বাস কমাই দিয়ে। শ্ৰীকৃষ্ণৰ সমদৃষ্টিৰ নীতিয়ে তেওঁলোকক শিকাইছে যে সফলতা আৰু বিফলতা দুয়োৱে অস্থায়ী, আৰু সঁচা শান্তি লাভ কৰিবলৈ হ'লে মনৰ ভাৰসাম্য ৰক্ষা কৰাৰ প্ৰয়োজন। ধ্যান বা মননশীলতাৰ দৰে অনুশীলনৰ জৰিয়তে যুৱকসকলে এই ক্ষমতা অৰ্জন কৰি অনিশ্চয়তাৰ মাজতো শান্তিৰ সৈতে জীৱন যাপন কৰিবলৈ পাৰিব। আজিৰ যুৱকসকলৰ বাবে অতি প্ৰাসংগিক, যিসকলে জীৱনৰ প্ৰতিটো দিশ নিজৰ নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰি মানসিক চাপৰ সন্মুখীন হয়। আধুনিক সমাজে অত্যাধিক স্বাধীনতাৰ ওপৰত গুৰুত্ব দিছে, কিন্তু শ্ৰীকৃষ্ণৰ আত্মসমৰ্পণৰ আহ্বানে তেওঁলোকক উচ্চতৰ উদ্দেশ্যৰ ওপৰত ভৰসা কৰিবলৈ শিকায়। এই আত্মসমৰ্পণৰ অৰ্থ নিষ্ক্ৰিয়তা নহয়, বৰঞ্চ নিজৰ কৰ্মক মূল্যবোধৰ সৈতে সংগতি ৰাখি জীৱনৰ প্ৰবাহৰ ওপৰত বিশ্বাস ৰখা। যুৱকসকলে যদি এই দৃষ্টিভংগী গ্ৰহণ কৰে, তেন্তে তেওঁলোকে অনিশ্চয়তাক ভয়ৰ কাৰণ নহয়, বৰঞ্চ জীৱনৰ এটা স্বাভাৱিক অংশ হিচাপে গ্ৰহণ কৰিবলৈ পাৰিব। শ্ৰীকৃষ্ণই অৰ্জুনক নিজৰ ধৰ্ম পালনৰ গুৰুত্বৰ বিষয়ে শিকাই কৈছে, নিজৰ ধৰ্ম পালন কৰাটোৱেই শ্ৰেষ্ঠ। আজিৰ যুৱক যুৱতীৰ বাবে ধৰ্মৰ অৰ্থ হ'ল নিজৰ মূল্যবোধ, লক্ষ্য আৰু দায়িত্বৰ প্ৰতি সত্য হৈ থকা। আজিৰ দিনত যুৱকসকলে প্ৰায় সমাজৰ চাপত নিজৰ স্বপ্ন বা আকাংক্ষাৰ বিপৰীতে গৈ অন্য পথৰ অনুসৰণ কৰে, যাৰ ফলত তেওঁলোকৰ মনত অসন্তুষ্টি আৰু অনিশ্চয়তাৰ সৃষ্টি হয়। শ্ৰীকৃষ্ণৰ শিক্ষাই তেওঁলোকক নিজৰ পথত অটল থাকিবলৈ শিকায় আৰু সমাজৰ প্ৰত্যাশাৰ বোজাৰ তলত নিজৰ সত্যতাক হেৰুৱাব নালাগে বুলি পৰামৰ্শ দিয়ে। এই ধৰ্মৰ পথত আগবাঢ়িলে যুৱকসকলে জীৱনত অনিশ্চয়তাৰ মাজতো এক স্পষ্ট দিশ আৰু উদ্দেশ্য বিচাৰি পাব। শ্ৰীকৃষ্ণৰ কৰ্মযোগৰ শিক্ষা যুৱকসকলৰ বাবে অনিশ্চয়তাৰ ভয় দূৰ কৰাৰ এক শক্তিশালী উপায়। তেওঁ কৈছে, নিষ্কাম কৰ্মৰ জৰিয়তে মানুহে মনৰ শুদ্ধি আৰু শান্তি লাভ কৰে। আজিৰ যুৱকসকলে প্ৰায় ভৱিষ্যতৰ ফলাফলৰ চিন্তাত ডুবি থাকে, যেনে চাকৰি পোৱা, আৰ্থিক স্থিৰতা বা সামাজিক স্বীকৃতি। কিন্তু কৃষ্ণৰ মনোযোগে তেওঁলোকক শিকাইছে যে ফলৰ আশা নকৰি কেৱল কৰ্মৰ প্ৰতি মনোযোগ দিয়াটোৱেই সঁচা মুক্তিৰ পথ। এইটো দৃষ্টিভংগীৰ জৰিয়তে যুৱকসকলে নিজৰ প্ৰচেষ্টাত মনোনিৱেশ কৰি মানসিক চাপৰ পৰা মুক্ত হ'ব পাৰে আৰু জীৱনৰ প্ৰত্যাহ্বানসমূহৰ সৈতে অধিক সাহসেৰে মোকাবিলা কৰিবলৈ পাৰে। শ্ৰীকৃষ্ণই ভক্তিযোগৰ জৰিয়তে ঐশ্বৰিক শক্তিৰ সৈতে সংযোগ স্থাপন কৰাৰ কথা কৈছে, যিয়ে যুৱকসকলক অনিশ্চয়তাৰ মাজত শান্তি আৰু সাহস প্ৰদান কৰে। তেওঁ কৈছে, যিয়ে মোক ভক্তিৰে পূজা কৰে তেওঁৰ ওচৰত মই সদায় ঋণী হৈ থাকিম। যুৱকসকলৰ বাবে ভক্তিৰ অৰ্থ কেৱল ধৰ্মীয় আচাৰ অনুষ্ঠান নহয়,
বৰঞ্চ জীৱনৰ প্ৰতি গভীৰ বিশ্বাস আৰু ইতিবাচক দৃষ্টিভংগী। এই ভক্তিযোগৰ জৰিয়তে তেওঁলোকে জীৱনৰ অনিশ্চয়তাক ঐশ্বৰিক পৰিকল্পনাৰ অংশ বুলি গ্ৰহণ কৰিব পাৰে, যাৰ ফলত তেওঁলোকৰ ভয় কমি যাব। এই পথে যুৱকসকলক নিজৰ কৰ্মৰ জৰিয়তে উচ্চতৰ উদ্দেশ্যৰ সৈতে সংযুক্ত হৈ জীৱনৰ প্ৰত্যাহ্বানৰ সৈতে শান্তিপূৰ্ণভাৱে মোকাবিলা কৰিবলৈ শক্তি প্ৰদান কৰে। কৃষ্ণৰ জ্ঞানযোগৰ শিক্ষাই যুৱকসকলক জীৱনৰ সত্যৰ বিষয়ে গভীৰভাৱে চিন্তা কৰিবলৈ প্ৰেৰণা দিয়ে। তেওঁ কৈছে, জ্ঞানৰ জৰিয়তে মানুহে মায়াৰ বন্ধনৰ পৰা মুক্তি পায়। আজিৰ যুৱকসকলে প্ৰায় বাহ্যিক পৰিস্থিতিৰ দ্বাৰা বিভ্ৰান্ত হৈ জীৱনৰ প্ৰকৃত উদ্দেশ্য হেৰুৱায়। জ্ঞানযোগে তেওঁলোকক জীৱনৰ অস্থায়ী প্ৰকৃতি আৰু আত্মাৰ চিৰন্তনৰ বিষয়ে বুজিবলৈ সহায় কৰে, যাৰ ফলত তেওঁলোকে অনিশ্চয়তাক ভয়ৰ কাৰণ হিচাপে নহয়, বৰঞ্চ শিক্ষাৰ সুযোগ হিচাপেহে গ্ৰহণ কৰিব লাগে। এই জ্ঞানৰ জৰিয়তে যুৱকসকলে নিজৰ মনৰ শক্তি বৃদ্ধি কৰি জীৱনৰ প্ৰত্যাহ্বানসমূহৰ সৈতে অধিক স্পষ্টতাৰে মোকাবিলা কৰিবলৈ পাৰিব। কৃষ্ণৰ শিক্ষা আজি যুৱকসকলৰ বাবে এক চিৰন্তন পথ প্ৰদৰ্শক, যিয়ে তেওঁলোকক অনিশ্চয়তাৰ ভয়ৰ পৰা মুক্তি দিয়ে। তেওঁৰ কৰ্মযোগ, ভক্তিযোগ আৰু জ্ঞানযোগ আৰু আত্মসমৰ্পণৰ শিক্ষাই যুৱকসকলক জীৱনৰ প্ৰত্যাহ্বানৰ সৈতে শান্তি আৰু সাহসেৰে মোকাবিলা কৰিবলৈ শক্তি প্ৰদান কৰে। আধুনিক জীৱনৰ জটিলতাৰ মাজত যুৱকসকলে প্ৰায় নিজৰ দিশবিলাক হেৰুৱাই পেলায়, কিন্তু কৃষ্ণৰ শিক্ষাই তেওঁলোকক নিজৰ মূল্যবোধৰ সৈতে সংযুক্ত হৈ নিজৰ পথ বাছি উলিওৱাত সহায় কৰে। এই শিক্ষাৰ জৰিয়তে তেওঁলোকে জীৱনৰ অনিশ্চয়তাক ভয় নকৰি বৰঞ্চ ইয়াক এটা সৃষ্টিশীল আৰু আধ্যাত্মিক যাত্ৰাৰ অংশ হিচাপে গ্ৰহণ কৰিব পাৰে। শ্ৰীকৃষ্ণৰ বাৰ্তাই যুৱকসকলক শিকাইছে যে সঁচা সফলতা বাহিৰৰ পৰা অৰ্জন নহয়, বৰঞ্চ আভ্যন্তৰীণ শান্তি আৰু উদ্দেশ্যৰ মাজত নিহিত হৈ থাকে। ভগৱান শ্ৰীকৃষ্ণই গীতাত মনৰ অস্থিৰতাৰ বিষয়ে আলোচনা কৰি কৈছে, মন অতি চঞ্চল, কিন্তু ধ্যান আৰু অভ্যাসৰ জৰিয়তে ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি। আজিৰ যুৱকসকলৰ মন প্ৰায় ভৱিষ্যতৰ অনিশ্চয়তাৰ চিন্তাত অস্থিৰ হৈ পৰে, যেনে কেৰিয়াৰ পথ, আৰ্থিক সুৰক্ষা বা সামাজিক সম্পৰ্কৰ ভৱিষ্যত। এই অস্থিৰতাই তেওঁলোকৰ মানসিক শান্তি কাঢ়ি লৈ যায় আৰু তেওঁলোকে সিদ্ধান্ত ল'বলৈ অসুবিধা পায়। শ্ৰীকৃষ্ণৰ পৰামৰ্শ অনুসৰি ধ্যান, মননশীলতা আৰু নিয়মিত অভ্যাসৰ জৰিয়তে যুৱকসকলে নিজৰ মনৰ ওপৰত নিয়ন্ত্ৰণ স্থাপন কৰিব পাৰে। এই মানসিক শৃংখলাই তেওঁলোকক অনিশ্চয়তাৰ ভয়ৰ পৰা মুক্ত কৰি বৰ্তমানৰ মুহূৰ্তত স্থিৰতাৰে জীৱন যাপন কৰাত সহায় কৰে। শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল যে বিশ্বাসৰ জৰিয়তেহে মানুহে জীৱনৰ প্ৰত্যাহ্বানসমূহৰ সৈতে সাহসেৰে মোকাবিলা কৰিবলৈ পাৰিব। তেওঁ কৈছে, যিয়ে মোৰ ওপৰত বিশ্বাস ৰাখে তেওঁৰ সকলো দুখ মই দূৰ কৰি দিওঁ। ঠিক তেনেকৈ আজিৰ যুৱ প্ৰজন্মসকলৰ বাবে এই বিশ্বাসৰ অৰ্থ কেৱল ধৰ্মীয় বিশ্বাসেই নহয়, বৰঞ্চ জীৱনৰ প্ৰক্ৰিয়াৰ ওপৰত আস্থা। যেতিয়া তেওঁলোকে চাকৰি, সাক্ষাৎকাৰত বা ব্যক্তিগত জীৱনত অনিশ্চয়তাৰ সন্মুখীন হয়, তেতিয়া এই বিশ্বাসে তেওঁলোকক আশাবাদী হৈ থাকিবলৈ সহায় কৰে। কৃষ্ণৰ শিক্ষাই যুৱকসকলক শিকাইছে যে জীৱনৰ প্ৰতিটো পৰিস্থিতিৰ এটা উদ্দেশ্য আছে, আৰু এই বিশ্বাসৰ জৰিয়তে তেওঁলোকে অজ্ঞাতৰ ভয়ক জয় কৰিবলৈ পাৰিব। শ্ৰীকৃষ্ণই অৰ্জুনক যুদ্ধক্ষেত্ৰত সাহসেৰে আগবাঢ়িবলৈ উৎসাহিত হৈ কৈছিল, হে পাৰ্থ, ভয় ত্যাগ কৰি নিজৰ কৰ্তব্য পালন কৰা। ঠিক তেনেকৈ আজিৰ যুৱ প্ৰজন্মসকলৰ বাবে এটা বাৰ্তা অতি প্ৰাসংগিক, কাৰণ তেওঁলোকে প্ৰায় অনিশ্চয়তাৰ ভয়ত নিজৰ স্বপ্নৰ পিছত লগাৰ সাহস হেৰুৱায়। নতুন কেৰিয়াৰ পথ বাছনি কৰা, উদ্যোগ গঢ়ি তোলা বা ব্যক্তিগত সম্পৰ্কত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত উদ্যোগিক গঢ়ি লোৱা বা ব্যক্তিগত সম্পৰ্কত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত এই সাহসৰ প্ৰয়োজন। শ্ৰীকৃষ্ণৰ শিক্ষাই তেওঁলোকক শিকাইছে যে ভয়ৰ সন্মুখীন হোৱাটোৱেই সফলতাৰ প্ৰথম পদক্ষেপ। এই সাহসৰ জৰিয়তে যুৱকসকলে অনিশ্চয়তাক বাধা নহয়, বৰঞ্চ নিজৰ সম্ভাৱনা প্ৰকাশৰ সুযোগ হিচাপে দেখিব পাৰে। শ্ৰীকৃষ্ণই গীতাত সংযমৰ গুৰুত্বৰ ওপৰত জোৰ দি কৈছে, যিয়ে ইন্দ্ৰিয়সমূহক নিয়ন্ত্ৰণ কৰে তেওঁই শান্তি লাভ কৰে। আজিৰ যুৱকসকলক জীৱনত সামাজিক মাধ্যম, অত্যাধিক বিনোদন আৰু তাৎক্ষণিক সন্তুষ্টিৰ প্ৰতি আকৰ্ষণৰ ফলত মনৰ অস্থিৰতা বাঢ়ি গৈছে। এই অসংযমী আচৰণে তেওঁলোকৰ অনিশ্চয়তাৰ ভয়ক আৰু বৃদ্ধি কৰে, কাৰণ তেওঁলোকে নিজৰ লক্ষ্যৰ পৰা বিচ্যুত হৈ গৈছে। শ্ৰীকৃষ্ণই শিক্ষাই যুৱকসকলক জীৱনৰ শৃংখলা আৰু সংযমৰ অভ্যাস গঢ়ি তুলিবলৈ পৰামৰ্শ দিয়ে, যেনে নিয়মিত সময়সূচী মানি চলা বা অপ্ৰয়োজনীয় বিচৰণৰ পৰা সদায় আঁতৰি থকা। এই সংযমৰ জৰিয়তে তেওঁলোকে মানসিক স্পষ্টতা লাভ কৰি অনিশ্চয়তাৰ মাজতো নিজৰ পথত অটল থাকিবলৈ পাৰিব। আজিৰ যুৱকসকলে সামাজিক চাপৰ সন্মুখীন হয়, যে পৰিয়ালৰ প্ৰত্যাশা, সমনীয়াৰ সৈতে তুলনা আৰু সমাজৰ মানদণ্ড, যিয়ে তেওঁলোকৰ মনত অনিশ্চয়তাৰ ভয় সৃষ্টি কৰে। শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল, নিজৰ পথত অটল থকা, আনৰ পথ অনুসৰণ কৰাতকৈ মৰি যোৱাই শ্ৰেষ্ঠ। এই শিক্ষাই যুৱকসকলক শিকাইছে যে তেওঁলোকে সমাজৰ চাপৰ তলত নিজৰ স্বপ্ন বা মূল্যবোধ ত্যাগ কৰিব নালাগে। নিজৰ লক্ষ্যৰ প্ৰতি সত্য হৈ থাকিলে তেওঁলোকে আভ্যন্তৰীণ শান্তি লাভ কৰিবলৈ পাৰিব, যিয়ে তেওঁলোকৰ ভয়ক হ্ৰাস কৰে।
এই দৃষ্টিভংগীৰ জৰিয়তে যুৱকসকলে অনিশ্চয়তাক বাহ্যিক চাপৰ কাৰণ নহয়, বৰঞ্চ নিজৰ পৰিচয় গঢ়ি তোলাৰ সুযোগ হিচাপে গ্ৰহণ কৰিব পাৰে। শ্ৰীকৃষ্ণই গীতাত জীৱনৰ পৰিৱৰ্তনশীল প্ৰকৃতিৰ বিষয়ে আলোচনা কৰি কৈছে, সকলো অস্থায়ী, সুখ দুখ সকলো ক্ষণস্থায়ী। আজিৰ যুৱকসকলে প্ৰায় জীৱনৰ পৰিৱৰ্তনক লৈ ভয় কৰে, যেনে কৰ্মক্ষেত্ৰৰ পৰিৱৰ্তন, ব্যক্তিগত সম্পৰ্কৰ স্থানান্তৰ বা নতুন পৰিৱেশত খাপ খোৱাৰ প্ৰয়োজনীয়তা। শ্ৰীকৃষ্ণৰ শিক্ষাই তেওঁলোকক শিকাইছে যে পৰিৱৰ্তন জীৱনৰ এটা স্বাভাৱিক অংশ, আৰু ইয়াক ভয় কৰাৰ পৰিৱৰ্তে গ্ৰহণ কৰিলে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি হয়। এই দৃষ্টিভংগীৰ জৰিয়তে যুৱকসকলে অনিশ্চয়তাক বাধা নহয়, বৰঞ্চ বৃদ্ধি আৰু শিক্ষাৰ সুযোগ হিচাপে দেখিব পাৰে। এই মানসিকতাই তেওঁলোকক জীৱনৰ প্ৰত্যাহ্বানসমূহৰ সৈতে অধিক নমনীয়ভাৱে মোকাবিলা কৰাত সহায় কৰে। শ্ৰীকৃষ্ণই অৰ্জুনক নিজৰ শক্তিৰ ওপৰত বিশ্বাস ৰাখিবলৈ উৎসাহিত হৈ কৈছিল, তুমি নিজৰ শক্তিৰে পৰিচালিত হোৱা। আজিৰ যুৱকসকলে প্ৰায় অনিশ্চয়তাৰ ভয়ৰ ফলত নিজৰ সামৰ্থ্যৰ ওপৰত সন্দেহ কৰে, যাৰ ফলত তেওঁলোকৰ আত্মবিশ্বাস কমি যায়। কৃষ্ণৰ শিক্ষাই তেওঁলোকক নিজৰ আভ্যন্তৰীণ শক্তি আৰু সম্ভাৱনাৰ ওপৰত ভৰসা কৰিবলৈ পৰামৰ্শ দিয়ে। নিজৰ দক্ষতা, প্ৰতিভা আৰু মূল্যবোধৰ ওপৰত বিশ্বাস গঢ়ি তুলিলে তেওঁলোকে জীৱনৰ অনিশ্চয়তাৰ সন্মুখীন হ'বলৈ সাহস লাভ কৰে। এই আত্মবিশ্বাসৰ জৰিয়তে যুৱকসকলে নিজৰ লক্ষ্যৰ দিশত অগ্ৰসৰ হৈ অনিশ্চয়তাক জয় কৰিব পাৰে। শ্ৰীকৃষ্ণই গীতাত সৎসংগৰ গুৰুত্বৰ বিষয়ে কৈছে, সৎসংগৰ জৰিয়তে মানুহৰ মন শুদ্ধ হয়। আজিৰ যুৱকসকলে প্ৰায় এনে সংগৰ মাজত থাকে যিয়ে তেওঁলোকৰ ভয় আৰু অনিশ্চয়তা বৃদ্ধি কৰে, যেনে নেতিবাচক সমনীয়া বা বিষাক্ত সামাজিক মাধ্যমৰ পৰিৱেশ। কৃষ্ণৰ শিক্ষাই তেওঁলোকক ইতিবাচক, প্ৰেৰণাদায়ক আৰু আধ্যাত্মিকভাৱে উন্নত মানুহৰ সংগ বিচাৰিবলৈ পৰামৰ্শ দিয়ে। এনে সংগৰ জৰিয়তে তেওঁলোকে নিজৰ লক্ষ্যৰ প্ৰতি মনোনিৱেশ কৰি থাকিবলৈ পাৰিব আৰু অনিশ্চয়তাৰ মাজতো সাহস আৰু প্ৰেৰণা লাভ কৰিব পাৰে। এই সৎসংগই তেওঁলোকৰ জীৱনত এক স্থিৰতা ভাৱ আনি দিব। শ্ৰীকৃষ্ণৰ শিক্ষাৰ মূল বাৰ্তা হ'ল জীৱনৰ উদ্দেশ্য বিচাৰি উলিওৱা, যিয়ে যুৱকসকলক অনিশ্চয়তাৰ ভয়ৰ পৰা মুক্তি দিয়ে। তেওঁ কৈছে, যিয়ে নিজৰ কৰ্মৰ জৰিয়তে ঐশ্বৰিক উদ্দেশ্যৰ সৈতে সংযুক্ত হয় তেওঁহে শান্তি লাভ কৰে। আজিৰ যুৱকসকলে প্ৰায় জীৱনৰ অৰ্থ বা উদ্দেশ্যৰ বিষয়ে সন্দেহত ভোগে, যাৰ ফলত তেওঁলোকৰ মনৰ অস্থিৰতাৰ সৃষ্টি হয়। শ্ৰীকৃষ্ণৰ শিক্ষাই তেওঁলোকক নিজৰ মূল্যবোধ, প্ৰতিভা আৰু সমাজৰ প্ৰতি দায়িত্বৰ জৰিয়তে জীৱনৰ উদ্দেশ্য বিচাৰি উলিওৱাত সহায় কৰে। এই উদ্দেশ্যৰ সন্ধানে তেওঁলোকক অনিশ্চয়তাৰ মাজতো এক স্পষ্ট দিশ প্ৰদান কৰে, যাৰ ফলত তেওঁলোকে জীৱনৰ প্ৰত্যাহ্বানসমূহৰ সৈতে শান্তি আৰু আত্মবিশ্বাসেৰে মোকাবিলা কৰিবলৈ পাৰে। শ্ৰীকৃষ্ণই অৰ্জুনক জীৱনৰ উত্থান পতনৰ সময়ত সদায় সুখ আৰু দুখৰ মাজত স্থিৰ হৈ থাকিবলৈ কৈছে। আজিৰ যুৱকসকলে প্ৰায় জীৱনৰ ব্যৰ্থতা আৰু প্ৰত্যাহ্বানৰ ফলত নিৰাশ হৈ পৰে, যেনে পৰীক্ষাত অফলতা বা কেৰিয়াৰ পথত বাধা। শ্ৰীকৃষ্ণৰ শিক্ষাই তেওঁলোকক শিকাইছে যে এই পৰিস্থিতিসমূহ জীৱনৰ এটা অংশ। ইয়াৰ জৰিয়তে তেওঁলোকে এইবোৰৰ পৰা শিকি আগবাঢ়িবলৈ পাৰিব। এইটো মানসিক শক্তি গঢ়ি তুলিবলৈ তেওঁলোকে নিজৰ অভিজ্ঞতাৰ পৰা শিক্ষা গ্ৰহণ কৰি ইতিবাচক দৃষ্টিভংগী বজাই ৰাখিব লাগে। এনে কৰিলে যুৱকসকলে অনিশ্চয়তাৰ মাজতো পুনৰ উঠি নিজৰ লক্ষ্যৰ দিশত অগ্ৰসৰ হ'বলৈ শক্তি পাব। শ্ৰীকৃষ্ণই নিস্বাৰ্থ কৰ্মৰ গুৰুত্বৰ বিষয়ে কৈছে, ফলৰ আশা নকৰি কৰ্ম কৰা, কাৰণ এইটোৱে সঁচা যোগ। আজিৰ যুৱকসকলে প্ৰায় নিজৰ স্বাৰ্থৰ ওপৰত গুৰুত্ব দিয়ে, যাৰ ফলত তেওঁলোকৰ মনত অনিশ্চয়তাৰ ভাৱ বাঢ়ি যায়। কৃষ্ণৰ শিক্ষাই তেওঁলোকক সমাজৰ কল্যাণৰ বাবে নিস্বাৰ্থভাৱে কাম কৰিবলৈ পৰামৰ্শ দিয়ে, যেনে স্বেচ্ছাসেৱী কাম বা সম্প্ৰদায় উন্নতিৰ বাবে কৰ্ম। এই নিস্বাৰ্থ সেৱাই তেওঁলোকৰ জীৱনত এক উদ্দেশ্যৰ ভাৱ আনে, যিয়ে তেওঁলোকৰ ব্যক্তিগত চিন্তা আৰু ভয়ক হ্ৰাস কৰে। যুৱকসকলে যদি নিস্বাৰ্থ কৰ্মৰ পথত আগবাঢ়ে, তেন্তে তেওঁলোকে নিশ্চয়তাৰ মাজতো আত্মতৃপ্তি আৰু মানসিক শান্তি লাভ কৰিবলৈ পাৰে। শ্ৰীকৃষ্ণই অৰ্জুনক বৰ্তমানৰ মুহূৰ্তত মনোনিৱেশ কৰিবলৈ শিকাই কৈছিল যে কৰ্মত মনোনিৱেশ কৰা ভৱিষ্যতৰ চিন্তাৰ বোজা কেতিয়াও নল'বা। আজিৰ যুৱকসকলে প্ৰায় ভৱিষ্যতৰ অনিশ্চয়তাৰ চিন্তাত ডুবি থাকে, যাৰ ফলত তেওঁলোকে বৰ্তমানৰ সুযোগবোৰ হেৰুৱাই পেলাইছে। শ্ৰীকৃষ্ণৰ শিক্ষাই আমাক শিকাইছে যে বৰ্তমানৰ মুহূৰ্তটো সম্পূৰ্ণৰূপে আমি উপভোগ কৰিব লাগে। তেতিয়া তেওঁলোকৰ ভয় আৰু উদ্বেগ হ্ৰাস পায়। মননশীলতাৰ অভ্যাসৰ জৰিয়তে তেওঁলোকে নিজৰ কৰ্মৰ ওপৰত মনোযোগ দি জীৱনৰ সৌন্দৰ্য উপভোগ কৰিব পাৰে। এইটো দৃষ্টিভংগীৰ জৰিয়তে যুৱকসকলে অনিশ্চয়তাৰ ভয়ৰ পৰা মুক্তি হৈ জীৱনৰ প্ৰতিটো মুহূৰ্তক অৰ্থপূৰ্ণ কৰি তুলিবলৈ পাৰে। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্টত জনাবলৈ নাপাহৰিব। এনেধৰণৰ মননশীল বাৰ্তাবিলাক যদি পাবলৈ বিচাৰে তেনেহ'লে কমেণ্টত জনাব বুলি আশা ৰাখিলোঁ। আজিলৈ আহোঁ। জয় শ্ৰীকৃষ্ণ।